সুদক্ষ এজন স্বাৱলম্বী, সুদক্ষ এজন ভকত। আৰু আমিতো একশৰণ ভাগৱতী সমাজে এনেকৈ বুজোঁ যে ভকত কেনেকুৱা হ'ব লাগে। তেতিয়াহ'লে আমি লক্ষীজিৎ দাস বাপক দেখুৱাই দিব পাৰোঁ যে ভকত এনেকুৱা হ'ব লাগে। ভকতৰ সকলো গুণ, দয়া, ক্ষমা, কৰুণা, উদাৰতা, নিৰ্লোভতা, আত্মপ্ৰচাৰ বিমুখ, এই সকলো গুণ তেখেতৰ একত্ৰে আছিল। ইমান আচৰিত লাগে তেনেকুৱা এজন পুৰুষ একাধাৰে কৰ্মবীৰু। আচৰিত লাগে তেওঁ চিন্তা কৰিলে যে আমাৰ চৰ চাপৰি অঞ্চলবিলাক গ'ল বুলি পেপাৰৰ বুকুত, মিডিয়াৰ বুকুত আমাৰ ফালি থকা সংগঠন বহুত আছে, কিন্তু কাৰ্যকৰী কাম কৰা মানুহৰ অভাৱ। এতিয়া চৰ চাপৰি অঞ্চলত তেওঁৰ পিতৃপুৰুষৰ দিনৰ পৰা থকা মাটি সকলো থলুৱা মানুহে মাটি বিক্ৰী কৰি শেষ কৰিলে, কিন্তু তেওঁৰ মাটিখিনিত গৈ প্ৰায় 40 বিঘা মাটিত তেওঁ এটা ফিচাৰী খান্দিলে। প্ৰশাসনৰ সকলো মানুহ নিলে আৰু তাত চেলেঞ্জ কৰিলে। ওচৰ চুবুৰীয়া ডেকা ল'ৰাবিলাককো আহ্বান কৰিলে যে আহা, তোমালোকে এই অঞ্চলত এই ধৰণৰ গঠনমূলক কাম কৰা, নহ'লে বাহিৰৰ পৰা অহা মাছেৰে আমাৰ বজাৰবোৰ ছানি ধৰিছে, আমাৰ আন্দোলনবোৰ কেৱল পেপাৰৰ বুকুত আৰু মিডিয়াৰ বুকুতেই আছে। তেখেতে প্ৰকৃততে এজন কৰ্মপুৰুষ, কৰ্মবীৰ, এই কথাটো মানে নিজে বাস্তৱ ক্ষেত্ৰত কৰি দেখুৱাইছে। তেওঁ যে এজন জাতীয় জীৱনৰ লগত সম্পৃক্ত ব্যক্তি, তেওঁতো আজিৰ তাৰিখত অসমীয়া মানুহৰ মাজত স্কুল কৰিবলৈ হ'লে লাভজনক স্কুল হ'ল ইংৰাজী মিডিয়ামৰ স্কুল। সেইটো বিহাৰ ইউপিৰ পৰা অহা মানুহে, মাৰোৱাৰী মানুহে ক'ব নালাগে, অসমীয়া মানুহে নিজেই বিচাৰিছে যে ইংৰাজী মিডিয়াম পঢ়িব লাগে। সেইটো সময়ত সোঁতৰ বিপৰীতে গৈ উত্তৰ পাৰত 1985তেই শ্ৰীমন্ত শংকৰ গুৰু 95তেই তেওঁ শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিলে আৰু তেওঁ এটা চেলেঞ্জ দিলে, বিশ্বনাথ চাৰিআলিত প্ৰত্যাহ্বান জনালে। আৰু দেখা গ'ল যে অন্যান্য ইংৰাজী মিডিয়ামৰ বিদ্যালয়বিলাকৰ পৰিৱৰ্তে গৈ সোঁতৰ বিপৰীতে গৈ তেখেতৰ বিদ্যালয়ৰ পৰা এনেকুৱা মেধাৱী ছাত্ৰ ছাত্ৰী ওলাল যে এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈ পেলাই উচ্চ পদ লৈ তেওঁ প্ৰমাণ কৰি দেখালে যে মাতৃভাষাৰ মাধ্যম এক উৎকৃষ্ট মাধ্যম, যে যি মাধ্যমেৰে গ'লেহে ল'ৰা ছোৱালী আচলতে প্ৰতিষ্ঠিত হ'ব পাৰে। আৰু যথেষ্ট দুখীয়া ল'ৰা ছোৱালী সেইটোতো আছেই, জাতীয় বিদ্যালয় অন্য বিদ্যালয়ৰ নিচিনা নহয়, বহুত এইটো গভৰ্ণমেণ্টে কৈছে 25% ফ্ৰী পঢ়াব লাগে, কিন্তু লক্ষীজিৎ আগৰ পৰা অনেক ল'ৰা ছোৱালীক ফ্ৰী পঢ়াই আছে। মানে এনেকুৱা কথা, কিছুমান মানুহ দুখীয়া দৰিদ্ৰ মানুহ, আমাৰতো ধনী মানুহবিলাকৰ কাৰণে এটা ষ্টেটাছ চিম্বলো হৈছে, গতিকে টাউনলৈ যায়, ইংৰাজী মিডিয়াম পঢ়ে। কিন্তু তেওঁৰ তালৈ যিখিনি মানুহে ইংৰাজী মিডিয়ামত ওপৰত গৈ পঢ়াব নোৱাৰে, সেইখিনি তাৰ ওপৰত প্ৰকৃততে জাতিটোক ভাল পোৱা যিখিনি মানুহ, যে এইটো মাধ্যমেৰেহে আমাৰ প্ৰতিষ্ঠা হ'ব, তেনেকুৱা মানুহবিলাক তেওঁৰ স্কুললৈ আহে। বছৰটো ফিজ নিদি যেতিয়া 5-6 হেজাৰ টকা ফিজ হয়গৈ, টকা 2000 পকেটৰ পৰা উলিয়াই দিয়া, ৰিজাল্টটো দিয়া লক্ষী গ'ল, বাকী পইচা তেনেকৈ গ'ল। তেনেকৈ ফ্ৰী পঢ়াই ল'ৰা ছোৱালীৰ উন্নতি কৰিলে তেওঁৰ। তাৰ উপৰিও চাওক, ভাওনা সংস্কৃতি, যিটো সময়ত মানুহৰ ভাওনা সংস্কৃতি, বিহু সংস্কৃতি, ভাগৱত পাঠ, ঘোষা ব্যাখ্যা, এইবিলাকৰ তাত্ত্বিক কথাৰ প্ৰতি মানুহৰ আগ্ৰহ নোহোৱা হ'ল, মানুহৰ পশ্চিমীয়া সভ্যতাৰ প্ৰতি আগ্ৰহী হৈ গ'ল। তেনেকুৱা এটা সময়ত লক্ষীজিৎ দাসে একাধাৰে অধ্যয়ন কৰি ৰামায়ণ মহাভাৰতৰ পৰা বিভিন্ন নাটক তেওঁ লিখিছে। অলপতে মই জানো ৰামায়ণ এখন লিখি, কথা ৰামায়ণ এখন কিনি আনি কথা ৰামায়ণৰ ওপৰত তেওঁ এখন ৰামায়ণ লিখিছিল।